আচলতে আপোনালোকক এটা কথা আমি এই ডিব্ৰুগড় তিতাডিমুৰ গাঁৱৰ পৰা এটা বাৰ্তা দিব বিচাৰিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা আমি অনুৰোধ জনাইছোঁ যে দিল্লী পাব্লিক স্কুলখন খুলিলে ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টিৰ অন্তৰ্গত মোহনবাৰী তিতাডিমুৰ গাঁৱত তাত আমাৰ ক'বলগীয়া একো নাই। কিন্তু ইয়াত স্থানীয় যিসকল আমাৰ যুৱক যুৱতীসকলে আজি প্ৰায় ৪৫টাকৈ পৰিয়ালৰ জীৱনলৈ আজি জীৱন জীৱিকাৰ প্ৰতি ভাবুকি সৃষ্টি হৈছে। এইটো অতি গুৰুত্বপূৰ্ণ কথা। ইয়াৰ যিজন স্বত্বাধিকাৰী তেখেতৰ নিজৰ মই মতালিৰে আজি এই মানুহখিনিক যেতিয়া তেখেতৰ প্ৰয়োজন হ'ল প্ৰয়োজন সাপেক্ষে তেখেতলোকক মাতি আনিলে, ইয়াত নিযুক্তি প্ৰদান কৰিলে। কিন্তু আজি তেখেতৰ প্ৰয়োজনৰ অভাৱ হৈছে নে? তেখেতে এতিয়া বৰ্তমান কি কৰিছে, এই মানুহখিনিক লৈ যিটো সময়ত তেখেতৰ প্ৰয়োজনবোধ আছিলে তেখেতলোকক কাম কৰালে আৰু আজি তেখেতক কোনো এখন জাননী প্ৰেৰণ নকৰাকৈ কোনো এটা তেখেতলোকে ডিচিজন কোনো এই মহিলাখিনি আছে, আপোনালোকে যিসকল কৰ্মীসকল আছে দেখিছে, বাছ কণ্ডাক্টৰসকল আছে, চিকিউৰিটি গাৰ্ড আছে আৰু আমাৰ যিসকল শিশুসকলৰ লগত লাগি দিয়ে ছাত্ৰ ছাত্ৰী লাগি লগত কাম কৰি থকা দিনে ৰাতিয়ে কাম কৰি থকা এই মহিলাসকল আছে। আৰু বাছতো কিছুমান কণ্ডাক্টৰৰ লগত এজন আৰু মহিলাও থাকে। এতিয়া কথাটো এইটোৱে হৈছে যে কি ইয়াৰ যিজন স্বত্বাধিকাৰী বৰ্তমান আমি গম পাইছোঁ সঞ্জয় জৈন ডাঙৰীয়া, তেখেতক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ, কি তিতাডিমুৰ গাঁৱত আপুনি কি মানুহৰ কি এই মূৰ্খৰ স্বৰ্গত বাস কৰিলে বুলি আপুনি ভাবিছে নেকি? এটা কথা আজিৰ দিনত এটা স্পষ্ট হৈছে, আপোনালোকে দেখিছে ছ'চিয়েল মিডিয়াত সৰ্বত্ৰ প্ৰকাৰে প্ৰচাৰ লাভ কৰিছে যে বহিৰাগত বণিক গোষ্ঠীৰ আগ্ৰাসন। আচলতে এইটো এটা জ্বলন্ত প্ৰমাণ। আমাৰ গাঁওসমূহত যে আজি যে জ্বলন্ত প্ৰমাণ বহিৰাগত বণিক গোষ্ঠীয়ে যে আজি আগ্ৰাসন চলায়। আমাৰ যে এই যে আপোনালোকে দেখিছে আজি কিমান নিবনুৱা আছে, এই নিবনুৱাসকলক সংস্থাপন দি আজি তেখেতলোকে মনে সজোৱা এটা গোচৰ, তেখেতলোকে মনে সজোৱা এটা যিকোনো এটা পন্থা অৱলম্বন কৰি এই শ্ৰমিকসকলক আজি আঁতৰাই দিবলৈ বেয়া। আৰু তেখেতলোকৰ নিম্নতম মজুৰি কিমান? মই সঞ্জয় জৈন ডাঙৰীয়াক এটা মুকলি প্ৰশ্ন কৰিব বিচাৰিছোঁ, লেবাৰ এক্টৰ মতে যিখন এক্ট আছে সেই এক্টৰ মতে শ্ৰমিকসকলৰ মজুৰি কিমান? কি হয় ইয়াত কি বুলি কয়? স্কুলখন প্ৰথম আৰম্ভণি হোৱাৰ পৰা আমি জড়িত হৈ আছোঁ। প্ৰায় তেতিয়া বেছি ষ্টুডেণ্ট নাছিলেই, আমি তেতিয়াৰ পৰাই জড়িত হৈ আছোঁ। আজি একো এটা ৰিজন নোহোৱাকৈ কিহৰ বাবে কণ্ডাক্টৰখিনিক উলিয়াই দিছে, কাইলৈ আমাকো এনেকুৱা এটা ব্যৱস্থা কৰিব যে আমাকো উলিয়াই দিব। সেইকাৰণে মানে আমি সঞ্জয় ছাৰক এইটোৱে শুনিব বিচাৰোঁ যে আমিতো একো ভুল কৰা নাই, আমাক ৰিজনটো দেখাওক প্ৰথমে, আমি কি ভুল কৰিছিলোঁ তাৰ ব্যৱস্থাটো তেতিয়া আমি কৰিব পাৰিম। কিন্তু আমাক একো ভুল নেদেখুৱাকৈ আজি কণ্ডাক্টৰখিনিক উলিয়াই দিছে, কাইলৈ আমাক উলিয়াই দিব, কাইলৈ ড্ৰাইভাৰখিনিক হেৰি কৰিব। সেইটো কাৰণে মানে আমি সঞ্জয় ছাৰৰ পৰা জানিব বিচাৰোঁ আমাৰ ভুল ক'ত। আমি এইটোৱে জানিব বিচাৰোঁ আমি কি ভুল কৰিলোঁ আৰু কিহৰ বিনিময়ত আমাক মানে এইটো কৰিছে। এখন নটিচ দিছে বুলি কৈছে, কিন্তু তাত আমি এইটো ভালকৈ একো গম পোৱা নাই, কিহৰ বিষয়ে কিহত ভুল আমি সেইটো একো গম পোৱা নাই। অকল কণ্ডাক্টৰ হয়। 13 তাৰিখৰ এটা ইয়াত হেৰি হৈছিলে, সেই 13 তাৰিখতো মানে কি কয় আমিতো ড্ৰাইভাৰ নগ'লে আমি যাব নোৱাৰোঁ, কিন্তু আমাক এতিয়া ৰিজেণ্ট হৈছে কণ্ডাক্টৰখিনিক। সেইকাৰণে আমি জানিব বিচাৰোঁ সঞ্জয় ছাৰৰ পৰা, আমিতো ইয়াত কাম কৰি একো বেয়া পোৱা নাই, কিন্তু কি কাৰণে মানে তেখেতে উলিয়াইছে সেইটো আমি মানে জানিব বিচাৰোঁ ছাৰক। আমাক নিজে আহি ক'লে আমি ভাল পাম। কাইলৈ কণ্ডাক্টৰখিনিক লৈছে, কাইলৈ আমাক ল'ব। সেইটো কাৰণে মানে আমি প্ৰথম স্কুলখন হোৱাৰ পৰাই আমাক কৈছিলে যে পাৰ্ট টাইম জব যে আপোনালোকৰ মানে বছৰে আপোনালোকৰ চেলেৰিটো মানে আমি 3000 টকাতে কৰি আছোঁ, তথাপিও আমি কোনো মানে কোৱা নাই যে আমাক বেছি লাগিব বা কিবা এটা বুলি, কিন্তু সেইটো আমি কোৱা নাই। কিন্তু আজি মানে সেইটো বেয়া লাগিছে আমাৰ শুনি কিনে যে আমাক ঘপককৈ মানে এইটো কথা ক'লে। সেইকাৰণে আমি জানিব বিচাৰোঁ, কণ্ডাক্টৰ উলিয়াই দিলে এতিয়া আমি লেডি এগৰাকীয়ে আমি কেনেকৈ মানে ড্ৰাইভাৰৰ লগত ডিউটি কৰিম, কেনেকৈ আমি চকা খুলিম, সেইটো আমাক বোলে ট্ৰেইনিং দিব। মোৰ নাম গৌতম শইকীয়া। তো আমাৰ 25জন প্ৰায় কণ্ডাক্টৰ ইয়াত জড়িত হৈ আছোঁ। এই আমাৰ কণ্ডাক্টৰখিনি একো নটিচ নিদিয়াকৈ একো বিনা ৰিজন দিয়াকৈ আমাৰ 25জনকে কামৰ পৰা এই 30 তাৰিখৰ পৰা হেৰি কৰি দিছে, এৰুৱাই দিছে। তো আমি জানিব বিচাৰিছোঁ আমাৰ কি কাৰণৰ কাৰণে আমাক আঁতৰাই দিয়া হৈছে, কিন্তু আমাৰ কাৰণটো তেখেতলোকে একো দেখাব পৰা নাই। মানে কণ্ডাক্টৰ নোহোৱাকৈ এখন বাছ ছাত্ৰ ছাত্ৰীক অনা নিয়া কৰিব তেওঁলোকে? হয় হয়, তেখেত অকল লেডি গাৰ্ড এখন থাকিব আৰু ড্ৰাইভাৰৰ লেডি গাৰ্ডে চব কাম কৰিব লাগিব। যদি আমি নাথাকোঁ অভিয়াছলি কৰিব লাগিব এইখিনি। এতিয়া কি ব্যৱস্থা কৰিছে আপোনালোকে? তাকে আমি কৈছোঁ যে আমাৰ একো ৰিজন নথকাকৈ আমাক কিয় উলিয়াইছে। নটিচ দিয়া হৈছে নেকি? আমাৰ একো ধৰণৰ নটিচ দিয়া হোৱা নাই। আমাৰ